নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ লৈ আহিছোঁ, যিহেতু বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ মুকলি কৰি দিয়া হৈছে। বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে বেংকৰ ফালৰ পৰা। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 2025 বৰ্ষৰ কাৰণে বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে আপোনালোকৰ বাবে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে বেংক অফ বৰোদাৰ ৰিক্ৰুটমেণ্ট 2025 2500 লোকেল বেংক অফিচাৰ পোষ্ট। যিহেতু 2500টা লোকেল বেংক অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা। যিহেতু বেংকৰ চাকৰিসমূহ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে, বেংক অফ বৰোদাৰ ফালৰ পৰা 2500টা লোকেল বেংক অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আছে আপোনাৰ 24/7/2025 তাৰিখলৈকে আপোনাৰ এই পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। ইয়াতে বেংক অফ বৰোদাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে নেম অফ পোষ্ট লোকেল বেংক অফিচাৰ, যিটো LBO বুলি কোৱা হয়। টোটেল পোষ্ট আছে 2500টা পোষ্ট দেখিবলৈ পাব। ষ্টেট ৱাইজ ভেকেঞ্চিসমূহ হৈছে অৰুণাচল প্ৰদেশত আছে 6টা পোষ্ট, অসমত আছে 64টা পোষ্ট, মণিপুৰত আছে 12টা পোষ্ট, মেঘালয়ত আছে 7টা পোষ্ট, মিজোৰামত আছে 4টা পোষ্ট, নাগালেণ্ডত আছে 8টা পোষ্ট, ত্ৰিপুৰাত আছে 6টা পোষ্ট, গোৱাত আছে 15টা পোষ্ট, গুজৰাটত আছে 1160টা পোষ্ট, জম্মু এণ্ড কাশ্মীৰত আছে 10টা পোষ্ট, কৰ্ণাটকত আছে 450টা পোষ্ট, কেৰালাত আছে 50টা পোষ্ট, মহাৰাষ্ট্ৰত আছে 485টা পোষ্ট, উৰিষ্যাত আছে 60টা পোষ্ট, পাঞ্জাৱত আছে 50টা পোষ্ট, ছিকিমত আছে 3টা, তামিলনাডু 60টা, ৱেষ্ট বেংগলত আছে 50টা। এই ধৰণৰ পোষ্টসমূহ ষ্টেট ৱাইজ পোষ্টসমূহ দেখিবলৈ পাব। অসমত যিহেতু 64টা পোষ্ট আছে, যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, অসমৰ সকলোৱে আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে এই পোষ্টসমূহত আবেদন কৰিবলৈ। মিনিমাম আপোনাৰ 21 বছৰৰ পৰা মেক্সিমাম 30 বছৰলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ৰিলেক্সেশ্যনো আপুনি লাভ কৰিব। যদি আপুনি SC বা STৰ কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব। আৰু PWDৰ আনৰিজাৰ্ভ কেণ্ডিডেট হ'লে আপুনি 10 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব। লগতে PWDৰ যিসকল OBCৰ কেণ্ডিডেট আছে, তেওঁলোকে ইয়াত 13 বছৰকৈ এজ ৰিলেক্সনটো লাভ কৰিব। PWDৰ যিসকল SC আৰু STৰ কেণ্ডিডেট আছে, তেওঁলোকৰ বাবে 15 বছৰকৈ এজ ৰিলেক্সনটো লাভ কৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ কোৱালিফিকেশ্যনটোৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব। মিনিমাম আপোনাৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব। পোষ্ট কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ লাগিব। যিটো পোষ্টৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন দৰকাৰ, সেই পোষ্টটোৰ আপোনাৰ কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চটো লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো লোকেল লেংগুৱেজ, আপুনি যিটো ষ্টেটৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, সেই ষ্টেটৰ আপুনি লোকেল লেংগুৱেজটো জানিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো আছে। যিসকল PWBD হয়, তেওঁলোকে 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST ফিমেল কেণ্ডিডেটেও 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল UR EWS OBCৰ হয়, তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ হ'লে, আপোনাৰ যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে আবেদন কৰি ল'ব পাৰিব। প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে হোৱাটছআপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 4 জুলাই তাৰিখৰ পৰা আৰম্ভ প্ৰক্ৰিয়াটো হৈ গৈছে, ষ্টাৰ্টটো এপ্লাই অনলাইনটো। তাৰপিছত আপোনাৰ যিটো লাষ্ট ডেট আছে, লাষ্ট ডেট আপোনাৰ 24 জুলাইলৈকে আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, 24 জুলাই আগতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।